হেল্ল' ট্ৰেডাৰ্ছ। তো আজি মই কি ট্ৰেড ল'লোঁ আপোনালোকে জানে মই স্কেল্পিং কৰোঁ, হোল এইবিলাক মই নকৰোঁ। তো স্কেল্পিং কৰিলোঁ, কি ৰিজন আছিলে স্কেল্পটো কৰাৰ সেইটো দেখাইছোঁ। ৰাতিপুৱা বাৰু আজি ৰাতিপুৱাৰ যিটো আছিলে ন সেইটো মই ধৰিব নোৱাৰিলোঁ, কাৰণ অলপ উঠাতে দেৰি হৈ গ'ল, কালি আকৌ অলপ সোমাওঁতে দেৰি হৈ গৈছে। এইটো বেংক নিফটি ফিউচাৰ চাৰ্ট হয়, ঠিক আছে, বেংক নিফটি ফিউচাৰ চাৰ্ট হয়। তো এইকেইটা মই ধৰিব নোৱাৰিলোঁ, মই ইমান মানত আকৌ আহিলোঁ, ঠিক আছে, ইমান মানত আহিলোঁ। আহি কিনে চাওক এতিয়া 50,150 চেণ্টিমেণ্টেল নাম্বাৰ হয়নে নাই। তো এতিয়া অলৰেডি ইয়াত এটা ৰেজিষ্টেঞ্চ আছে আৰু ইয়াতে চেলাৰৰো এছ এল হিট হৈছে, ঠিক আছে। তো অলপমান কাৰেকশ্যন দিব, মাৰ্কেট বুলিছ হয় বেৰিছ হয় এইটো পিছৰ কথা। তো আমাক সেই কাৰেকশ্যনখিনিয়ে লাগে এতিয়া স্কেল্পিঙৰ কাৰণে। তো ইয়াতে মই 50,400ৰ পুট লগাই লৈছিলোঁ আৰু ইয়াত লগাই লৈছিলোঁ 49,800ৰ কল। তো ইয়াতে আকৌ অলৰেডি ইয়াতো এটা ৰেজিষ্টেঞ্চ আছিলে, তো এৰাউণ্ড 507ত, ঠিক আছে, 507 মানত। তো 507 মানৰ পৰা আকৌ মাৰ্কেট আহিছে, ইয়াতে ধৰিছোঁ মই 30-40 মান লৈছোঁ, ওলাই গৈছোঁ।